মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ সায়েন্সৰ লেসন 4ৰ চুম্বকৰ সৈতে খেলুৱা নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি সহজ আৰু চুটিকে আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅটো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো অনুশীলনী অৰ্থাৎ এক্সাৰসাইজৰ 1 নম্বৰত কি কৈছে, খালি ঠাই পূৰ কৰা। তো ইয়াৰ এত কি কৈছে, চুম্বকে আকৰ্ষণ কৰা পদাৰ্থবোৰক ডেশ পদাৰ্থ বোলে। বিত কি কৈছে, বিভিন্ন কামৰ বাবে কৃত্ৰিমভাৱে তৈয়াৰ কৰা চুম্বকক ডেশ চুম্বক বুলি কোৱা হয়। চিত কি কৈছে, ৰবৰ ডেশ পদাৰ্থ নহয়। ডিত কি কৈছে, এডাল দণ্ড চুম্বক দুটুকুৰা কৰিলেই আমি এনে ধৰণৰ ডেশ দণ্ড চুম্বক পাম। ইত কি কৈছে, দুডাল চুম্বকৰ একে মেৰুৱে ডেশ কৰে। আৰু এফত কি কৈছে, চুম্বকৰ সদায় ডেশটা মেৰু থাকে। তো মই তোমালোকৰ কাৰণে আনিছো, তোমালোকে কি কৰিবা, ভিডিঅটো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। আৰু যদি মোৰ চেনেলত নতুন আহি থাকে তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তো এর উত্তৰৰ খালি ঠাইত কি লিখিবা, চুম্বকীয় পদাৰ্থ বোলে। চুম্বকে আকৰ্ষণ কৰা পদাৰ্থবোৰক চুম্বকীয় পদাৰ্থ বোলে। তাৰপিছত বিৰে উত্তৰত তোমালোকে লিখিবা, বিভিন্ন কামৰ বাবে কৃত্ৰিমভাৱে তৈয়াৰ কৰা চুম্বকক কি কৃত্ৰিম চুম্বক বুলি কোৱা হয়। খালি ঠাইত কি লিখিবা, কৃত্ৰিম। তাৰপিছত চিত কি কৈছে, ৰবৰ ডেশ পদাৰ্থ নহয়। তো উত্তৰত বা খালি ঠাইত তোমালোকে লিখিবা, চালক পদাৰ্থ নহয়। তাৰপিছত ডিত কি কৈছে, এডাল দণ্ড চুম্বকক দুটুকুৰা কৰিলে আমি একে ধৰণৰ কি দুটা দণ্ড চুম্বক পাম। খালি ঠাইত কি লিখিবা, দুটা। খালি ঠাইত লিখিবা দুটা। তাৰপিছত ইত কি কৈছে, দুডাল চুম্বকৰ একে মেৰুৱে কি কৰে, খালি ঠাইত লিখিবা বিকৰ্ষণ কৰে। তাৰপিছত এফত কি কৈছে, চুম্বকৰ সদায় ডেশটা মেৰু থাকে। তো তোমালোকে জানা চুম্বকৰ সদায় দুটা মেৰু থাকে। 2 নম্বৰত কি কৈছে, সত্য উক্তিবোৰত ৰাইট চিন দিয়া। ইয়াৰ এত কি কৈছে, চুম্বকে সকলো ধৰণৰ পদাৰ্থক আকৰ্ষণ কৰে। এইটো অসত্য হ'ব, তোমালোকে ক্ৰছ চিন দি দিবা। তাৰপিছত বিত কি কৈছে, চুম্বকৰ বিপৰীত মূৰ দুটাৰ মাজত আকৰ্ষণ হয়। এইটো সত্য হ'ব। তাৰপিছত চিত কি কৈছে, কবাল্ট এবিধ চুম্বকীয় পদাৰ্থ। এইটো কি হ'ব, এইটো সত্য হ'ব। তাৰপিছত ডিত কি কৈছে, দণ্ড চুম্বকে সদায় উত্তৰ দক্ষিণ দিশত মুখ কৰি থাকে। এইটো কি হ'ব, এইটো সত্য হ'ব। তাৰপিছত ইত কি কৈছে, গৰম কৰিলে চুম্বকৰ চুম্বকত্ব গুণ হেৰায়। এইটো সত্য হ'ব। সত্য হলে তোমালোকে ৰাইট চিন দিবা। তাৰপিছত 3 নম্বৰত কি কৈছে, ক স্তম্ভৰ লগত খ স্তম্ভ মিলোৱা। তো ক স্তম্ভৰ লগত খ স্তম্ভ মিলাব দিছে। তো 1 নম্বৰত কি কৈছে, কম্পাছ যন্ত্ৰৰ শলা। এইটো কাৰ লগত মিলিব, এইটো মিলিব এই ডিৰ লগত। স্থিৰ অৱস্থাত উত্তৰ দক্ষিণ দিশত অৱস্থান কৰে। তাৰপিছত 2 লৌৰ গজাল। এইটো কাৰ লগত মিলিব, এইটো মিলিব চুম্বকৰ দ্বাৰা আকৰ্ষিত হয়, চিৰ লগত মিলিব। তাৰপিছত মেগনাইট। এইটো কাৰ লগত মিলিব, এইটো মিলিব এৰ লগত। মেগনাইটটো মিলিব এৰ লগত, প্ৰথমে আৱিষ্কাৰ হোৱা চুম্বক। তাৰপিছত স্থানীয় চুম্বক, এইটো মিলিব বিৰ লগত। চুম্বকত্ব গুণ দীৰ্ঘ সময়ৰ বাবে থাকে। তোমালোকে এনেদৰে মিলাই ল'বা। তাৰপিছত 4 নম্বৰত কি কৈছে, স্তম্ভ 1ত চুম্বকৰ এটা মূৰৰ অৱস্থা দেখুওৱা হৈছে। স্তম্ভ বিত প্ৰত্যেক ক্ষেত্ৰত কেনে ধৰণৰ ক্ৰিয়া হয় দেখুওৱা হৈছে। এতিয়া খালি ঠাইবোৰ পূৰণ কৰা। তো স্তম্ভ 1ত উত্তৰ। তো ইয়াত স্তম্ভটোত কি হ'ব, ইয়াত হ'ব কি বিকৰ্ষণ। ইয়াত কি হ'ব, বিকৰ্ষণ বুলি তোমালোকে লিখিবা। ইয়াত লিখিবা বিকৰ্ষণ। তাৰপিছত ইয়াৰ খালি ঠাইত কি লিখিবা, ইয়াৰ খালি ঠাইত লিখিবা দক্ষিণ। ইয়াৰ খালি ঠাইত লিখিবা দক্ষিণ। তো ইয়াত লিখাত অসুবিধা হয়, মই দি আছো। তো তোমালোকে ইয়াত লিখিবা উত্তৰ এইফালে থাকিব, এইফালে দক্ষিণ লিখিবা। এইটোতো আকৰ্ষণ, তোমালোকৰ বহীত লিখাই আছে আকৰ্ষণ। তাৰপিছত দক্ষিণ উত্তৰ, এইটো আকৰ্ষণ হ'ব। তাৰপিছত দক্ষিণ এইটো বিকৰ্ষণ হ'ব। 5 নম্বৰত কি কৈছে, তলত উত্তৰৰ
গোলটো সম্পূৰ্ণকৈ পূৰ কৰা। ইয়াৰ 1 নম্বৰত কি কৈছে তলৰ কোনবিধ চুম্বকীয় পদাৰ্থ। ইয়াত 4টা অপচন আছে এ আলপিন, বি ৰবাৰ, সি প্লাষ্টিকৰ খাৰু আৰু ডি কাঠৰ স্কেল। তো ইয়াৰ ভিতৰত অপচন এ টো শুদ্ধ হ'ব আলপিন। তো তোমালোকে এই বৃত্তটো ভালদৰে পূৰ কৰি দিবা। তাৰপিছত 2 নম্বৰত কি কৈছে তলৰ কোনবিধ অচুম্বকীয় পদাৰ্থ। তো ইয়াত অপচন কি দিছে এ লোৰ গজাল, বি ৰাবাৰ বেণ্ড, সি চিপটিপিন আৰু ডি আলপিন। তো ইয়াৰ ভিতৰত কোনটো শুদ্ধ হ'ব ইয়াৰ ভিতৰত ৰাবাৰ বেণ্ডটো শুদ্ধ হ'ব। অপচন বি টো শুদ্ধ হ'ব ৰাবাৰ বেণ্ড। যেহেতু অচুম্বকীয় কৈছে তো তোমালোকে বি টো শুদ্ধ হ'ব। তাৰপিছত 3 নম্বৰত কি কৈছে চুম্বকৰ কেইটা মেৰু থাকে। তো ইয়াত 4টা অপচন আছে এ 2টা, বি 1টা, সি 3টা আৰু ডি 4টা। তো ইয়াৰ ভিতৰত কোনটো শুদ্ধ হ'ব এ 2টা। তো তোমালোকে এই বৃত্তটো ভালদৰে পূৰ কৰি দিবা। তাৰপিছত 6 নম্বৰ প্ৰশ্নত কি কৈছে দণ্ড চুম্বক এডাল লোৰ গুৰিৰ ওচৰলৈ নিলে চুম্বকডালৰ কোনটো অংশ লোৰ গুৰিৰ আটাইতকৈ কমকৈ লাগি ধৰিব। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা আটাইতকৈ কমকৈ লাগি ধৰিব চুম্বকৰ মাজমজিয়া অংশত, অৰ্থাৎ চুম্বকৰ কেন্দ্ৰৰ ওচৰত। তাৰপিছত 7 নম্বৰ প্ৰশ্নত কি কৈছে এডাল দণ্ড চুম্বকৰ মেৰু 2টা চিহ্নিত কৰা হোৱা নাই। ইয়াৰ উত্তৰ মেৰু কোনটো কিদৰে উলিয়াবা। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা চুম্বকখন সূতাত তিয়াই শূন্যতাত ঝুলিয়াম, যি প্ৰান্ত উত্তৰ দিশলৈ মুখ কৰে সেয়াই হ'ব উত্তৰ মেৰু। তো তোমালোকে কেনেদৰে কি কৰিবা উলিয়াবা কি কৰিবা তোমালোকে চুম্বকখন সূতাত তিয়াই শূন্যতাত ঝুলিয়াম। কি কৰিবা চুম্বকখন সূতাত তিয়াই অৰ্থাৎ পানীত তিয়াই শূন্যতাত ঝুলাই দিলে যি প্ৰান্ত উত্তৰ দিশলৈ মুখ কৰে সেয়াই হ'ব উত্তৰ মেৰু। তাৰপিছত 8 নম্বৰ প্ৰশ্নত কি কৈছে একক মেৰুযুক্ত চুম্বক পাব পাৰোনে। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কি পাব নোৱাৰো। তো এইখিনি লিখিলে হৈ যাব পাব নোৱাৰো। যদি তোমালোকৰ 2-3 নম্বৰ উত্তৰ হয় তোমালোকে এইখিনি লিখিবা একক মেৰুযুক্ত চুম্বক পাব নোৱাৰো। কাৰণ একক মেৰুযুক্ত চুম্বক পোৱা নাযায়। চুম্বক যিমানেই সৰু কৰা নাযাওক তাত সদায় উত্তৰ আৰু দক্ষিণ দুয়োটা মেৰু থাকে। চুম্বক ভাগ কৰিলে নতুন চুম্বকৰ 2টা মেৰু থাকে। তো তোমালোকে এই উত্তৰত ইমানখিনি লিখিব নালাগে, খালি লিখিবা পাব নোৱাৰো। তাৰপিছত 9 নম্বৰ প্ৰশ্নত কি কৈছে চুম্বকৰ যিকোনো 2টা ধৰ্ম লিখা। তো তোমালোকে চুম্বকৰ 2টা ধৰ্ম লিখিব দিছে তোমালোকে লিখিবা মুক্তভাৱে ওলমাই থোৱা চুম্বক সদায় উত্তৰ দক্ষিণ মুৱা হৈ থাকে। 2 নম্বৰটো হৈছে 2টা চুম্বকৰ বিপৰীত মেৰুৱে পৰস্পৰক আকৰ্ষণ কৰে আৰু একে মেৰুৱে পৰস্পৰক বিকৰ্ষণ কৰে। তাৰপিছত 10 নম্বৰ প্ৰশ্নত কি কৈছে লোৰ গজাল এটা কিদৰে চুম্বকলৈ পৰিণত কৰিবা। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা কি লোৰ গজাল 2টা চুম্বকলৈ পৰিণত কৰাৰ উপায় হৈছে প্ৰথমে এখন শক্তিশালী স্থায়ী চুম্বক লোৱা। 2 লোৰ গজালটো এখনি দিশেই চুম্বকৰ এটা মূৰৰ পৰা আনটো মূৰলৈ 30ৰ পৰা 40 বা 20ৰ পৰা 30 বাৰ লাহে লাহে ঘঁহা। তাৰপিছত 3 চুম্বকটো সদায় এখনি দিশত ঘঁহা, আগ ঘূৰি আৰু পিছ ঘূৰি নকৰিবা, যিকোনো এটা মূৰতে ঘঁহিব দিছে। তাৰপিছত কি কৰিবা এনেদৰে কিছু সময় ঘঁহাৰ পাছত গজালটো চুম্বক হৈ পৰিব। এনেদৰে এইকেইটা কৰিলে গজালটো চুম্বকত পৰিণত হ'ব। ইয়াৰ ফলাফল গজালটো লোহাৰ চিপচিপা বস্তু যেনে কিছুমান পিন আকৰ্ষণ কৰিব পাৰে। তাৰপিছত 11 নম্বৰ প্ৰশ্নত কি কৈছে মুক্তভাৱে ওলমাই থলে দণ্ড চুম্বক এডালে কিয় উত্তৰ দক্ষিণ গৈ থাকে। উত্তৰ তোমালোকে লিখিবা চুম্বক এডালৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু এই 2টা মেৰু থাকে। চুম্বক এডাল মুক্তভাৱে ওলমাই ৰাখিলে ভূচুম্বকৰ বলত উত্তৰ দক্ষিণ মুৱা হৈ যায়। ভূচুম্বকৰ উত্তৰ ফালে চুম্বকৰ দক্ষিণ মেৰু আৰু ভূচুম্বকৰ দক্ষিণ ফালে চুম্বকৰ উত্তৰ মেৰু বলে। তাৰপিছত 12 নম্বৰ প্ৰশ্নত কি কৈছে কম্পাছ যন্ত্ৰৰ সহায়ত কিদৰে দিশ নিৰ্ণয় কৰা হয়। তো উত্তৰত তোমালোকে লিখিবা কম্পাছ যন্ত্ৰৰ সহায়ত সূচীখিনি সদায় উত্তৰ দক্ষিণ দিশত থিতাপি লয়। যি প্ৰান্তত উত্তৰ দিশ দেখুৱাই তাকে ধৰি বাকী দিশ যেনে দক্ষিণ পূব পশ্চিম নিৰ্ণয় কৰা হয়। তাৰপিছত 13 নম্বৰ প্ৰশ্নত কি কৈছে অৰ্শখুৰা প্ৰকৃতিৰ
চুম্বকৰ মেৰু দুটা কিদৰে চিনাক্ত কৰিবা উত্তৰ তোমালোকে লিখিবা অশ্বক্ষুৰাকৃতিৰ চুম্বকৰ মেৰু দুটা চিনাক্ত কৰিবলৈ আমি কম্পাছ ব্যৱহাৰ কৰিব পাৰোঁ কম্পাছৰ দক্ষিণ চুই যিখন মূৰলৈ আকৰ্ষিত হয় সেই মূৰটো হৈছে চুম্বকৰ উত্তৰ মেৰু আৰু আনটো মূৰ হৈছে দক্ষিণ মেৰু চুম্বকৰ সহায়ত বা ব্যৱহাৰ কৰি আমি কিছুমান ৰসাল আৰু শিক্ষামূলক চানেকি সাজিব পাৰোঁ যেনে অশ্বক্ষুৰাকৃতিৰ চুম্বকৰ পেপাৰ এখনত ক্লিপ লগাই আৰু লগত আন ক্লিপবোৰ এটাকৈ লগালেই চিকলিৰ দৰেই আকৃতিৰ সৃষ্টি হয় পাছত আকৌ কাগজৰ এটা ফল আঁকি ওপৰত পেপাৰ ক্লিপ আৰু তলত চুম্বক থলেই ফুলটো উচপি থকা যেন লাগে এইদৰে আমি সহজেই উপকৰণেৰে চুম্বকীয় চানেকি আমি সাজি মজাৰে বিজ্ঞান শিকিব পাৰোঁ তো এইখিনি তোমালোকে লিখিব নালাগে তাৰপিছত 14 নম্বৰ প্ৰশ্ন কি কৈছে তোমাক এডাল দণ্ডচুম্বক সৰু এডাল প্লাষ্টিক সৰু স্কেল এটা কাঠৰ টুকুৰা আৰু লৰ গজাল এটা দিয়া হল ইয়াৰে কোনবিধক তুমি চুম্বকত পৰিণত কৰিব পাৰিবা আৰু কেনেকৈ চুম্বকত পৰিণত হোৱাটো কেনেদৰে গম পাবা তো উত্তৰ তোমালোকে লিখিবা লৰ গজাল চুম্বকত পৰিণত কৰিব পাৰি ইয়াৰ কাৰণ তলত ইয়াৰ পৰিণত কৰাৰ পদ্ধতিৰ আলোচনা কৰা হৈছে দণ্ডচুম্বকৰ এটা মেৰুখনেই গজালটোক এটা দিশত বহুৱাই খহাই দিলে গজালটো চুম্বক হৈ পৰে চুম্বকত পৰিণত হোৱাটো গম পোৱাৰ উপায় যদি গজালটোৱে কিছুমান সৰু লৌহজাত বস্তু যেনে আলপিনত আকৰ্ষণ কৰে তেন্তে বুজিব পাৰি যে ই চুম্বকত পৰিণত হৈছে তাৰপিছত 15 নম্বৰ প্ৰশ্নত কি কৈছে তোমাক এডাল দণ্ডচুম্বক আৰু কিছুমান আলপিন দিয়া হল দণ্ডচুম্বকডালৰ মেৰু দুটা কেনেকৈ উলিয়াবা উত্তৰ তোমালোকে লিখিবা প্ৰথমে দণ্ডচুম্বকটোৰ প্ৰত্যেক প্ৰান্তত আলপিন কিছুমান ওচৰলৈ লৈ যোৱা যিমান প্ৰান্তত অধিক সংখ্যক আলপিন টান খায় সেইটোৱে হৈছে চুম্বক মেৰু উত্তৰ বা দক্ষিণ দুয়ো প্ৰান্ততেই বেছি আকৰ্ষণ ক্ষমতা থকা ঠাইটো চিহ্নিত কৰি মেৰু উলিয়াব পাৰি তাৰপিছত 16 নম্বৰ প্ৰশ্ন কি কৈছে তোমাক এডাল দণ্ডচুম্বক আৰু এটা কম্পাছ যন্ত্ৰ দিয়া হল চুম্বকডালত মেৰু চিহ্নিত কৰা হোৱা নাই কম্পাছ যন্ত্ৰৰ সহায়ত কিদৰে চুম্বকডালৰ মেৰু দুটা চিহ্নিত কৰিবা তো উত্তৰ তোমালোকে লিখিবা কম্পাছ যন্ত্ৰৰ দণ্ড চুম্বকখনৰ ওচৰত ৰখা কম্পাছৰ সূচটোৱে যিখন প্ৰান্তৰ ফালে আকৰ্ষিত হয় সেইটোৱে হল চুম্বকৰ দক্ষিণ মেৰু কাৰণ সূচৰ উত্তৰ মেৰুৰ দক্ষিণ মেৰুৰে আকৰ্ষিত হয় এইদৰে তেনেকুৱা প্ৰান্তটো বাছি লৈ উল্টা প্ৰান্তৰ উত্তৰ মেৰু বুলি চিহ্নিত কৰিব পাৰি তাৰপিছত 17 নম্বৰ প্ৰশ্ন কি কৈছে ষ্টিলৰ বেজি এটা মজিয়াত পৰি গল তুমি হাতেৰে উলিয়াব পৰা নাই বেজিটো কি উপায়েৰে উঠাব পাৰিবা তো উত্তৰ তোমালোকে লিখিবা এই দণ্ডচুম্বকৰ সহায় লৈ ষ্টিলৰ বেজিটো উলিয়াব পাৰিম কাৰণ চুম্বকটোক বেজিৰ ওপৰত আনি দিলে ই চুম্বকৰ দ্বাৰা টান খাই উঠি আহিব তাৰপিছত 18 নম্বৰ প্ৰশ্নত কি কৈছে ধৰা হল তুমি এখন নতুন ঠাইলৈ ফুৰিব গলা তোমাৰ লগত এটা কম্পাছ যন্ত্ৰ আছে তুমি কিদৰে ঠাইখনৰ দিশবোৰ উলিয়াব বা নিৰ্ণয় কৰিবা তো তোমালোকে এনেদৰে নিৰ্ণয় কৰিব পাৰিবা কম্পাছ যন্ত্ৰখন সমতল ঠাইত ৰাখিম 2 সূচটোৱে যি দিশত স্থিৰ হৈ থাকে সেইটোৱে উত্তৰ দিশ তাৰ বিপৰীত হ'ব দক্ষিণ সূচৰ বাওঁফাল পশ্চিম আৰু সোঁফাল পূব এইদৰে চাৰিওটা দিশ চিহ্নিত কৰিব পাৰি বা চিনাক্ত কৰিব পাৰি